হয়, মই বৰ্তমান উপস্থিত হৈছোঁ বিলাচীপাৰা সমজিলাৰ যি বৰ্ডেৰকান্দা হাছানিয়া দৰগাহ শ্বৰীফ আছে, হাছানিয়া দৰগাহ শ্বৰীফত উপলক্ষে এই দৰগাহ শ্বৰীফত দেখিবলৈ পোৱা যায় প্ৰত্যেক বছৰে এনেকুৱা জলচা হয়। এইবাৰ হ'ল 33তম জলচা। এই জলচাত মোৰ লগত মই সতীৰ্থ নিশ্চয়কৈ দেখুৱাব। এই জলচাত যি দেখিবলৈ পোৱা গৈছে ইয়াতে ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে ইয়াতে সম্বৰ্ধনা দিছে। এই প্ৰত্যেক বছৰে এনেকুৱা সম্বৰ্ধনা যি মেধাৱী ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক বছৰে এনেকুৱা সম্বৰ্ধনা এইখন জলচাত দিয়া হয়। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু ইয়াতে এই জলচাৰ যি বৰ্তমানৰ যি পীৰ আছে, পীৰে কামেল আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, দেখিবলৈ পোৱা গৈছে ইয়াতে হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহে ইয়াতে আহে। কি কয়? চৰকাৰে এটা চাইনবোৰ্ড মই পাইছোঁ তাত হিন্দু নাই, মুছলমান নাই, আছে কেৱল মানুহ। এটা জনসংযোগ বিভাগৰ পৰা প্ৰচাৰ হৈছে দেখি আমাৰ দেশ, পৃথিৱী, বিশ্ব গোটেইখিনিতে মানৱ হিচাপে আমি চলিব খোজোঁ। সকলো জাতিৰ লগত, সকলো ধৰ্মৰ লগত, সকলো ভাষাৰ মানুহৰ লগত আমি খোজ মিলাই, কাণত কাণ মিলাই আগুৱাই যাব খোজোঁ। কাৰণ য'ত মিলা প্ৰীতি নাথাকিলে তাত কোনো শান্তি নাথাকে। কি মিলা প্ৰীতিটো হ'ল ধৰ্ম। আৰু এই যে আপোনাৰ যি জলচা কৰিছে, এই জলচাৰ ক্ষেত্ৰত এই অসমবাসী ৰাইজক আপুনি কি জনাব খোজে? এই জলসা আমি লিখছোঁ, তাতে মেনিফেষ্টো দিয়া আছে ওপৰতে, সত্যৰ সমান ধৰ্ম নাই, হিংসাৰ সমান পাপ নাই, খংগৰ সমান ধ্বংস নাই। আমাৰ উদ্দেশ্য এটাই যে মানুহৰ লগত আমি সকলোৱে মিলা প্ৰীতি চলিব লাগে। আৰু একতা এনাজৰী সৃষ্টি কৰাৰ কাৰণে এই দৰগাহ। এইটো হাছানি দৰগাহ শ্বৰীফ ধৰ্ম নিৰপেক্ষতাৰ প্ৰতীক। এটা সমন্বয়ৰ মাজত চলিব লাগে। সকলো জাতি গোষ্ঠীৰ আমি সকলো লগতে সহযোগিতা সহাৱস্থান কৰি চলি আছোঁ। আৰু এই মেছেজটো আমি বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ পাৰতে মই কথা কওঁ, সেই একে কথা কওঁ যে কেতিয়াও হিংসা কৰিব নালাগে। কোনো ধৰ্মত কোনো হিংসা নাই, হিংসাৰ কোনো স্থান নাই। গতিকে আমি সকলোৱে মিলি যাতে হিংসা বুজিত সমাজ গঠন কৰিব পাৰোঁ, ভাই ভাই হিচাপে চলিব পাৰোঁ, বিশ্ব শান্তিৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। এইটো আমাৰ এই জলসাৰ প্ৰধান উদ্দেশ্য। আৰু ইয়াতে আলোচনা চক্ৰ যে মানৱ সেৱাই পৰম ধৰ্ম, এইটো আমি মূল মটো আমাৰ আছে। ইতিমধ্যে আমি ইয়াতে আহি জানিবলৈ পালোঁ, এইখন জলচাত লক্ষ লক্ষ মানুহ ইয়াতে আহি সমাগম হয়। যি ভক্তবিলাক আছে, ভক্তবিলাক আহি ইয়াত সমাগম হয়। কোন কোন ঠাইৰ পৰা ইয়াত মানুহ আহে? এনে অসম বিভিন্ন আমাৰ লোকাল ডিষ্ট্ৰিক্টৰ মানুহ বেছি, ধুবুৰী ডিষ্ট্ৰিক্ট, গোৱালপাৰা ডিষ্ট্ৰিক্ট, বঙাইগাঁও ডিষ্ট্ৰিক্ট ইয়াত বেছি, বৰপেটা ডিষ্ট্ৰিক্ট বেছি আহে। আৰু থ্ৰুআউট অসম এতিয়া আমাৰ ইয়াতে এই লখিমপুৰৰ পৰা মানুহ আহি আছে, কামৰূপৰ পৰা আহি আছে, নগাঁও মৰিগাঁৱৰ পৰা আহি আছে। তাৰ উপৰিও আমাৰ বাহিৰৰ পৰা আহে। বাহিৰৰ মানে কি, ইণ্ডিয়াৰ পৰাই আহে। বাহিৰৰ পৰা আহি আমাৰ ইউপিৰ পৰা আহে, আজমেৰৰ পৰা আহে মানুহ। আহি দেখিবলৈ পাইছোঁ যে যি শংকৰদেৱ শিশু নিকেতন আছে, শংকৰদেৱ শিশু নিকেতনৰ যি ছাত্ৰী আছে, ছাত্ৰীটোকে ইয়াতে সম্বৰ্ধনা ইতিমধ্যে দিয়া হৈছে। এই ছাত্ৰীৰ যি অভিভাৱক আছে, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু তেখেতে ইয়াতে আহি উপস্থিত হৈছে। হয়, জলচা ইয়াতে আহি আমি দেখিবলৈ পাইছোঁ যে তেওঁৰ শংকৰদেৱ শিশু নিকেতনৰ এজন ষ্টুডেণ্ট হয়, ইয়াতে আহি এই জলচাৰ পৰা সম্বৰ্ধনা দিয়া হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? বহুত সুখী এই ক্ষেত্ৰত। মোৰ ছোৱালী হৈ এনেকুৱা এটা অনুষ্ঠানত ভাগ পাইছে। মই বিশেষকৈ আমাৰ প্ৰধান আচাৰ্য আছে, তেখেতক মই বেছি ধন্যবাদ দিছোঁ। তেখেতে ছোৱালীখিনি আগবঢ়াই নিয়াত তেখেতে মোক বহুত সহায় কৰিছে। সেইটো হয়তো মই কেতিয়াও খুজিব নোৱাৰিম তেখেতৰ কি। আৰু মই বহুত বহুত ৰাইজক ধন্যবাদ জনাইছোঁ ইয়াৰ কাৰণে। হয়, এইখন জলচাত যি দেখিবলৈ পোৱা গৈছে, নিশ্চয়কৈ ক'ব লাগিব যে বিভিন্ন সকলো ধৰ্মৰ মানুহে এইখন জলচাত আহে। এই ক্ষেত্ৰত মই আৰু এজন ব্যক্তি আছে ইয়াতে, বিশিষ্ট ব্যক্তি, তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয় দাদা, আপুনি কি ক'ব? নমস্কাৰ। আচলতে আমাৰ মোৰে ছাৰ গুলজাৰ ছাৰ, তেখেতৰ লগত তেখেতৰ ছোৱালী আমাক নিকেতনত পঢ়িছিল। তেতিয়াৰ পৰা তেখেতৰ লগত মোৰ ভাল এটা সম্পৰ্ক গঢ়ি উঠিছিল। প্ৰায় ক'ব গ'লে প্ৰায় 20-25 বছৰেই হৈ গ'ল। তেতিয়াৰ পৰাই ছাৰৰ এই অনুষ্ঠানত মই আহি থাকোঁ। বিশেষকৈ যোৱা 10 বছৰৰ পৰা এই অনুষ্ঠানৰ লগত মোক উপদেষ্টা বনাই ৰাখিছে। 10 বছৰৰ পৰা মোৰ অহা যোৱা অলপ বেছি হৈছে। এই অনুষ্ঠানৰ
লগত যিহেতুকে এইটো অনুষ্ঠানৰ আপুনি উপদেষ্টা হয়, আপোনাৰ পৰিচয়টো দিব। হা মই ক'ৰ পৰা আহিছে? মোৰ নাম শিৱাজী কৰ্মকাৰ, শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য আৰু এই জলসা সমিতিৰ উপদেষ্টা হিচাপত মই আছো। শিক্ষা অনুষ্ঠানখন ক'ত আছে? বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতন। এই জলসাৰ যি মহৎ উদ্দেশ্য মই অলপ আগতে কৈছো, আকৌ এবাৰ কৈ আছো, যেনে মানৱ প্ৰেম আৰু সমাজক সংস্কাৰ দিয়া, এই দুটাই মুখ্য উদ্দেশ্য। মানে হিংসা বিদ্বেষ এইবিলাক দূৰ কৰাই এই জলসাৰ মুখ্য উদ্দেশ্য। মই আকৌ এবাৰ ৰাইজক অনুৰোধ কৰিছো, ঈশ্বৰে আমাক 24টা ঘণ্টা সময় দিছে, এটা ঘণ্টা যদি সমাজৰ কাৰণে, দেশৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে যদি আমি ভাবো, তেতিয়া নিশ্চয় আজিৰ এই জলসাৰ মহৎ উদ্দেশ্য সফল হ'ব। এই ক্ষেত্ৰত কি মেছেজ দিব খোজে আপুনি অসমবাসী যিহেতু আপুনি? মই এই ক্ষেত্ৰত অসমবাসী ৰাইজক এইখিনি অনুৰোধ কৰিব বিচাৰিছো যে এই জলসাৰ মাধ্যমত যি মেছেজ আমি দি আছো, আমি ভাতৃত্ববোধ নিৰ্মাণ কৰা। ইয়াত আপুনি অলপ কৈছিল, ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান জৈন একো নাই, সকলোৱে আমি মানুহ, ঈশ্বৰে মানুহ হিচাপতে পঠাইছে আৰু মানুহক ভাল পোৱা এইটো আমাৰ ডাঙৰ কৰ্তব্য আৰু নৈতিক দায়িত্ব। দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেক বছৰে এইখন জলসাত এই যি গৰীব দুখীয়া সকলো শ্ৰেণীৰ যি ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰীক ইয়াত এইখন জলসাৰ পৰাই সম্বৰ্ধনা দিয়া হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।